নমস্কাৰ। সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসমৰ তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনলৈ আমি তেজপুৰত আহি পাইছোঁ। তেজপুৰ হায়াৰ ছেকেণ্ডেৰীত এই অধিৱেশন আজিৰ পৰা আৰম্ভ হৈছে। এই অধিৱেশনত খুব উৎসাহেৰে বিভিন্ন ঠাইৰ পৰা প্ৰতিনিধিসকল আহি পাইছে। মই আহি পাইছোঁ ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা। আপুনি ক'ৰ পৰা আহিছে? হয়, মই নমস্কাৰ। মই শ্ৰী ললিত দৈমাৰী। মই সুদূৰ নামেৰি নেশ্যনেল পাৰ্ক তথা চাৰিদৰৰ পৰা আহিছোঁ। আজি এই তৃতীয় বাৰ্ষিক যিটো কেন্দ্ৰীয় অধিৱেশন সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসমৰ, এই মঞ্চই যোৱা বিগত সময়ত যিদৰে অনুষ্ঠানসমূহ সাফল্যমণ্ডিতভাৱে তেওঁলোকে সুচাৰুৰূপে পালন কৰি আহিছে, আজিও ঠিক তেনেধৰণেই আমাৰ এই ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ চহৰ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই শতাব্দী ভৱনত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসমৰ যি নেকি অনুষ্ঠান, এই অনুষ্ঠানভাগ তেখেতসকলে আজিৰে পৰা আৰম্ভ কৰিছে। ইতিমধ্যে মই বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল আমাৰ সতীৰ্থবৃন্দ তেখেতসকলৰ লগত লগ পাইছোঁ আৰু তেখেতসকলৰ সৈতে মই চা চিনাকি হৈ সঁচাকৈ সুখী হৈছোঁ আৰু গৌৰৱান্বিত হৈছোঁ যে যিখন ঠাইত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ভূপেন হাজৰিকাৰ দৰে মহান পুৰোধা ব্যক্তিসকলে এই বিদ্যালয়খনতে অধ্যয়ন কৰিছিলে এটা সময়ত, সেইখন বিদ্যালয়তে যে আজি অসমৰ বিভিন্ন প্ৰান্তৰ সাহিত্য অনুৰাগী আৰু শিক্ষানুৰাগী ব্যক্তিসকল যে উপস্থিত হ'ল, তেখেতসকলৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু লগতে আগন্তুক দিনতো তেখেতসকলৰ সৈতে এনেকৈ লগ পাম বুলি আশাবাদী। ধন্যবাদ। ধন্যবাদ। আপুনি ক'ৰ পৰা আহিছে বাইদেউ? ধন্যবাদ। মোৰ নাম মিছ নাছৰিন চুলতানা। মই কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদিকা। আজি আমাৰ সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসমে 3টা বৰ্ষ অতিক্ৰম কৰিলে আৰু আজি তৃতীয় বাৰ্ষিক অধিৱেশন কেন্দ্ৰীয় অধিৱেশন আৰম্ভ হৈছে। তালৈকে সকলোলৈকে মই আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু এতিয়া আমাৰ ব্যতিক্ৰমী অনুষ্ঠান নপ্ৰতিভাৰ লেচেৰি বুটলি সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসমে এইসমূহ কাম কৰি আহিছে আৰু অনাগত দিনতো কৰি যাব বুলি আমি আশাবাদী। ধন্যবাদ। ধন্যবাদ। আপুনি ক'ৰ পৰা আহিছে অলপ চিনাকি দিব নেকি? মোৰ নাম শ্ৰী কৰুণাকান্ত হুজুৰী। মই ওদালগুৰি জিলাৰ মাজবাটৰ পৰা আহিছোঁ। মই ওদালগুৰি জিলাৰ সভাপতি হ'ম। আৰু আপোনাৰ? মই প্ৰেম বৰুৱা, মাজবাটৰ পৰা আহিছোঁ। আজি এনেকুৱা এটা অনুষ্ঠানত যোগদান কৰি পবিত্ৰ অনুষ্ঠানত যোগ কৰি এনেকৈ ভাবিছোঁ মনতেই যে নিজকে ধন্য বুলি ভাবিছোঁ। কিয় মই ভবা নাছিলোঁ যে এনেকুৱা এটা অনুষ্ঠানত যোগ দিব পাৰি আমাৰ নিচিনা ব্যক্তিয়ে। সঁচাকৈয়ে নিজকে ধন্য মানিছোঁ। ধন্যবাদ। অধিৱেশনৰ প্ৰাকমুহূৰ্তত আয়োজন কৰা গ্ৰন্থমেলাখনি উন্মোচন কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে আপোনালোক সকলোকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গতিকে সাধনা সংস্কৃতি সাহিত্য মঞ্চ, এই মঞ্চখনেই বোধহয় একমাত্ৰ প্ৰতিনিধি হ'ব মোৰ বোধেৰে যিয়ে নেকি এগৰাকী জাগ্ৰত প্ৰহৰীৰ ৰূপত সকলোখিনিৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিব। 2025 চনত 4 তাৰিখে কিতাপ উন্মোচন হ'ল। আমাৰ ইয়াৰে মেম্বাৰ আমাৰ সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ এজন উপদেষ্টা আৰু এই 4খন কিতাপ মই আজি গম্ভীৰ বৰুৱালৈ লৈ আহিছোঁ। তাকে মানে দিবলৈ মোক সুবিধা দিয়াৰ কাৰণে মই তেজপুৰৰ আমাৰ সংবিধানমূলক মই আগ্ৰহী কৰিব লাগিব। মাটিৰ গান গাবলে সদায় ভাৰতৰ পূৰ্ব দিশত সোণালী অসম গৌৰৱে গাওঁ আমি জয় অসম, জয় অসম, জয় অসম, জয় অসম। কৰা কৰা দানৰে জগাটোনে কোনোবাই আজিকালি নতুন প্ৰজন্মই জগা চিনি পায় জানো? নতুন প্ৰজন্মই আগৰ কথা একোৱে চিনি নাপায়, একোৱে নাজানে। তথাপি পাহাৰ
সংস্কৃতিৰ কেইটা ইয়াৰ পৰাই অসমত উৎপত্তি হৈছে। সেয়েহে আহিলোঁ, সময় আপোনালোকৰ নলওঁ, এঘণ্টামান কথা ক'ম, এঘণ্টামান। মনতে ভেদ ভাৱ নাই আল্লাহ, মোৰ মনতে ভিৰ নাই আল্লাহ, ভাত কৰি খাই দেউতাই পোলা মইনা চৰাই লোকে লৈয়া যায়। শংকৰদেৱ কিনো তোমাৰ লীলা, অত ৰাতি ভকত নামেৰে মহিলা। অ শংকৰদেৱ কিনো তোমাৰ লীলা, অত ৰাতি ভকত নামেৰে মহিলা। শংকৰদেৱ কিনো তোমাৰ লীলা। বিচিত্ৰ আবেশালী কৰিলো সাক্ষাৎ, বহুজন পুৰুষাশ্বৰ বহুজন পিতাশ্বৰ, এই ব্ৰত লৈ ত্যাগ কৰি ৰাজকীয় কামনা বাসনা ত্যাগ কৰি ৰাজ আৱৰণ ললুপিতে ভেক্ষণেৰ বেগ বন্দিত কৰিল মই ৰমণেৰ কমলকে। মানৱ মুক্তিৰ হেতু দেশান্তৰ গমনতো দেহ প্ৰদৰ্শে। ধন্যবাদ। সোমাই দিয়ে কলিয়া দেখি of the sky, you were waiting in the air. After meeting Kolimoti along with Longali, you are staying at Koliabor. You are staying at Koliabor. प्यार भुला गया मोहब्बत छोड़ दिया, मोहब्बत छोड़ दिया, पागल बनाएगा क्या मेरा प्यारा तुम्हारा साथ, मेरा तुम्हारा साथ, मेरा मोहब्बत हो गई है। এতিয়া মই ইংলিছত কোৱা বিহু নামটো গাম, মনত পৰিছে। কান্ধ पर कुंडलुआ ले ले, आगे आगे बैल छोले, पीछे से किसनवा अरवा जो टेना किसनवा, केटवा जो टेला किसनवा अरवा जो टेला किसनवा। डाक 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 मारि পিনি এপাক ঘূৰি পিনি ৰৈ দিয়ে। भर दुपहरिया में लई चल पनुआ, भर दुपहरिया में लई चल पनुआ, टुक टुक केला किसनवा हरवा जो टेला किसनवा। मलाइना तो कहजोरा এনেকৈ ছোৱালীকে মই এতিয়া মতা মানুহ মাতিলে গাম। পাৰখানা মালাইনা তো কাহজোৰা পাৰখি, মই মাত্ৰ ছোৱালী মাত্ৰ নোলাব এতিয়া বাৰু। পৰখানা মলাইন তো কাহজোৰ, হাতৰ মই পৰখানা মলাইন তুলি মাতে তু পহনি ভাঙে বহনা ঢোলৰ মাতে পেটাৰ মাতে বলিয়া। গিনা সীমা হৃদয়ৰ ৰঙীন সপোন মানে गोरबोनि अन्तरनि गोरबोनि रंगिना सिमां खन्थाइगिरि आमोस दैमारि। सानसे लामानि सेराव हरखाबै नुहरदोंमोन नोंखौ गोमो गाबनि समायना गाननायजों, मोदोमा आंनि मानिबा थोर थोर मावदोंमोन, खाथियाव थांनो हास्थायदोंमोन, नाथाय आथिङा मानोबा आवगायलाङा। दान्दिसे समनि उनाव बिलिफां हरनि समाव खारनाय खाथुमखि बादि बबेयावबा सब गोमोरलाङासै। सिरि निजोमै आं गल' नायनोसै, सिमाङा मोगथां बायदि रिफिफैयासै। बै दुफां बोथोरनि निजोम निराला बेलासे समाव सेवालिनि जायख्लुमाव
मोजां मोननायनि बाथ्रा सावरायनाय बाथ्राफोरा गोदानमोनब्लाबो मानोबा गोदान मोनदोंमोन जों सानैनि सिनायथिया सरासनस्रामोन सिनायथिनि थं लानाय जायाखैमोन आसियाव साननो हानाय सिनायथियावनो रायज्लायदोंमोन जुलिनि रादाय मोजां मोनदोंमोन खुगानि बाथ्राफोरखौ बबेबा सावथुन मुलुगनि डायलगफोर बायदि आरो नोंनि मिनिनाय बा बेसेदि मुहिगोनां समाजसेवा घरे घरे गিয়ে বোঝা দেয় समाजसेवा घरे घरे गিয়ে বোঝা দেয় आगे पीछे ना बुझी पीछे खबर এখন নাই গেলকা সেন্স আছে কি হাই সেন্স আছে যাতে কোনো নানা গেলকা সেন্স আছে কি হাই সেন্স আছে যাতে কোনো নানা ইম্পিয়ার ঠুকরিয়া হইল সমাজ সম্মান করে বোঝা দেয় না আমি ঠাকুর সমাজসেবী আমি ঠাকুর সমাজসেবী বয়া করি ধ্যান করি আমি ঠাকুর সমাজসেবী বয়া দিয়ে ধ্যান করি এই পাখি হিন্দু মুসলমান বৌদ্ধ খ্ৰীষ্টান সমন্বয়ৰ সেতু বন্ধ যেন ৰামধেনুৰ সাতোটা ৰং চিৰৰ হস্ত মুহূৰ্তে ৰিণিকি বাজে প্ৰেমীৰ আৱাজ দেশৰ প্ৰান্তে প্ৰান্তে প্ৰতিধ্বনিত হয় অহৰ্নিশে প্ৰতিটো পুৱা গধূলি মংগলধ্বনি সংগ ৰাজানাৰ অমৃত বাণী এই মোৰ দেশ সাধু সন্তৰ সৃষ্টি মণিমেঘ লাচিত আৰু দুৰ্গা মন্দিৰৰ কৃতি অভিলেখ মোৰ গানে গানে মোৰ প্ৰাণী মাথো মোৰ দেশ ফুলৰিত গীতৰ ছন্দ অলেখ ধন্যবাদ আজিকালি ডেকা ল'ৰা আজিকালি উপজিছা সি বুলি অন্তৰ আজিকালি উপজিলে আজিকালি ডেকা ল'ৰা হ'ব নোৱাৰি তোমাৰ মনটো আজিৰ দিনতো 2 বছৰ আগৰ ডেকাৰ দৰে যি কথাটো সত্য বুলি ভাবা তাক সমাজৰ ভয়ত ক'বলৈ সাহ নাই কৰিবলৈ সাহ নাই তুমি নক'বা নিজকে আজিৰ দিনৰ ডেকা বুলি তোমাক নিজকে সেই বুলি ভুৱা নিদিবা যি ডেকাৰ অন্তৰত বিপ্লৱৰ জুই জ্বলা নাই সি আজিৰ দিনৰ ডেকা হ'বই নোৱাৰে ৰজাৰ অন্যায় আইনৰ অন্যায় দেশৰ অন্যায় দেশত চলি থকা অন্যায় নিয়ম কাৰণ মূৰ্খ সমাজৰ সংকীৰ্ণ মনৰ মানুহৰ নিৰপৰাধী নিমাকিত মানুহৰ ওপৰত কৰা অন্যায় অত্যাচাৰৰ বিৰুদ্ধে যি ডেকাই নিজৰ সুখ সম্পদ আনকি বলি দি থিয় হ'বলৈ যি ডেকাৰ মনত বল নাই বুকুত শক্তি নাই সি আজিৰ দিনৰ ডেকা হ'বই নোৱাৰে বুঢ়া ককা মোৰ আৰু এই ঠাই নাই বুঢ়া ককা মই এতিয়া অস্পৃশ্য বুঢ়া ককা মই যাব লাগিব মই এতিয়া যাওঁ বুঢ়া তুমি মোৰ বাবে মূৰ্খ হ'ব নালাগে আমনি পাবও নালাগে সমাজৰ চকুৰ কোটা দাঁতৰ শাল হ'ব নালাগে সমাজৰ বৰমূৰীয়া ধৰ্মধ্বজসকলৰ গৰিহণা হাও খাবলৈ যাব নালাগে কিন্তু তুমি যিয়েই নোহোৱা তুমি আজিৰ দিনৰ ডেকা নোহোৱা তোমাৰ গাঁও লৈ তোমাৰ মানুহ লৈ তোমাৰ জাত লৈ তোমাৰ নিয়ম কানুন লৈ তোমাৰ সমাজ লৈ তুমি থাকা কিন্তু কাৰো আগত তুমি নক'বা তুমি আজিৰ দিনৰ ডেকা বুলি তুমি নক'বা শ্ৰদ্ধাৰ ৰাইজ আমাৰ ভুল ত্ৰুটি হোৱাটো নিতান্ত স্বাভাৱিক আমি আশা ৰাখিছোঁ আপোনালোকে আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি মৰিবলৈ যাওঁ আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি মৰিবলৈ যাওঁ কৰিছিলোঁ কিমান যে ধেমালি বাটতে হেৰাই গ'ল ঘৰ যৌৱনকাল সকলোবোৰ এতিয়া কাহিনীয়ে হৈ গ'ল তেতিয়া চকুৰে বহুদূৰ দেখি পাওঁ এতিয়া ঘৰৰ মানুহকো চিনিকে নাপাওঁ সেই বজ্ৰ ক্ষমতাত আৰু আজি নাই সেই আকৰ্ষণীয় চেহেৰা আজি চিনিকে নাপাওঁ যি পৰিশ্ৰমী হাতে দিনভৰ কাম কৰিও ভাৱনা নাই সেই শক্তিশালী হাত আজি দাঙিলেও পৰা নাই
যি মজবুত কান্ধত খেলি ল'ৰা ছোৱালী ডাঙৰ হ'ল সেই মজবুত কান্ধ আজি নিজে সাজি গ'ল সোঁতৰা সুঁতৰি চাল হালি জালি যায় সেই সুন্দৰ কাম দেহা আৰু আজি নাই मलाई मेरै देश मनपर्छ फक्रिन लागेको फुल पनि कहिले फक्रिन नै गाह्रो पर्छ फक्रिन लागेको फुल पनि कहिले फक्रिन नै गाह्रो पर्छ बलेको आगो पनि कहिले निभाउन नै साह्रो पर्छ तापनि मलाई मेरै देश मनपर्छ आफ्नो भनी सह्याल्न जाँदा आँखामा कहिले छारो पर्छ आफ्नो हरायो सानिन पनि असाध्यै गाह्रो पर्छ तापनि मलाई मेरै देश मनपर्छ